নমস্কাৰ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। মই ধৰিত্ৰী লোহাৰ আদিবাসী মেডিজয় প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ ফাউণ্ডাৰ ডাইৰেক্টৰ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আপুনি ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি আপুনি ধূপকাঠিৰ ব্যৱসায় কেনেকৈ আৰম্ভণি কৰিব পাৰিব আৰু এই ব্যৱসায়টো আৰম্ভণি কৰোঁতে ইয়াত যি ব্যৱহৃত সামগ্ৰীসমূহ আপুনি ক'ৰ পৰা আৰু কেনেকৈ লৈ ব্যৱসায়টো ষ্টাৰ্ট কৰিব। চ' বলক এতিয়া পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভণি কৰোঁ। বন্ধুসকল, যদি আপুনি ভাবিছে যে ঘৰতে বহি খুব কম ইনভেষ্টমেণ্ট কৰি ব্যৱসায় এটা আৰম্ভণি কৰোঁ আৰু প্ৰতিমাহে ধন উপাৰ্জন কৰোঁ, তেন্তে আপুনি ঠিকেই ভাবিছে। বন্ধুসকল, আপুনি ঘৰতে বহি ধূপকাঠিৰ ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। এই ব্যৱসায়টো ষ্টাৰ্ট কৰিম বুলি ক'লে আপুনি খুব বেছি নহয়, আপুনি 6,000ৰ পৰা ব্যৱসায়টো আৰম্ভণি কৰিব পাৰিব। আৰু এই ব্যৱসায়টোত যি ব্যৱহৃত সামগ্ৰীসমূহ আপোনালোকে আমাৰ কোম্পানীটোত পাই যাব। এই ধূপকাঠি ব্যৱসায়টো আৰম্ভণি কৰিম বুলি ক'লে আপুনি মেচিন ব্যৱহাৰ কৰিও ব্যৱসায়টো আগবঢ়াই ল'ব পাৰে, বা আপুনি ভাবে যে নাই মই মেচিন ব্যৱহাৰ নকৰোঁ, এনেই ব্যৱসায়টো মই ঘৰতে ষ্টাৰ্ট কৰি মই আগবঢ়াই ল'ব পাৰোঁ, তেন্তে আপুনি মেচিন ব্যৱহাৰ নকৰাকৈও ব্যৱসায়টো আগবঢ়াই লৈ যাব পাৰিব। এই ব্যৱসায়টোৰ কাৰণে আমাক 6টা সামগ্ৰী ৰিকুৱাৰ্ড হয়। যেনে আপোনাৰ ধূপকাঠিটোৰ কাৰণে আপোনাক লাগিব প্ৰথমতে যোনটো ব্লেক কালাৰৰ ৰ' ষ্টিক পায়, আপোনাক সেই ৰ' ষ্টিক লাগিব। আপুনি সেই ৰ' ষ্টিকবিলাক আপুনি আপোনাৰ 8 ইঞ্চিৰ পায়, 9 ইঞ্চিৰ পায়, আপুনি সেইখিনি লৈ ল'ব পাৰিব। আৰু ছেকেণ্ডতে লাগিব আপোনাক পাৰফিউমটো যোনটো নেকি আমাৰ ধূপটো গোন্ধোৱাৰ কাৰণে গোন্ধ পাওঁ আমি যোনটো ধূপৰ পৰা, সেই পাৰফিউমটো আপোনাক লগা হ'ব। তৃতীয়তে লগা হ'ব আপোনাক DEP অইল। এই DEP অইলটো আপোনাৰ কাম হৈছে এই ধূপটো যিটো জ্বলি উঠাত সহায় কৰে ধূপটো। আৰু তাৰ চতুৰ্থতে লগা হ'ব আপোনাক ইনাৰ পিপি, মানে ধূপৰ সৰু সৰু যোনটো পেকেট থাকে, কাঠিকেইটা আমি 12টা 13টাকৈ সোমাই দিওঁ, যোনটো ভিতৰৰ পেকেটৰ বক্সৰ ভিতৰত থাকে সৰু পেকেট, সেইটো লাগিব আপোনাক। সেইটো হৈছে আপোনাৰ ইনাৰ পিপি। তাৰপিছত লাগিব আপোনাক বক্স। আপুনি বিভিন্ন ভেৰাইটিৰ বক্স থাকে, নেমুলেশ্যন থকা বক্স, আপুনি সেই বক্সবোৰ আপুনি পাই যাব। তাৰ শেষত লাগিব আপোনাক যোনটো আউটাৰ পিপি, মানে ডাঙৰ যোনটো পিপি থাকে, ধৰি লোৱা হয় আপোনাৰ দোকানবোৰত দেখা পায় নিশ্চয় আপোনালোকে 12টাকৈ বক্সবোৰ ভৰাই দিয়া যায়, ডৰ্জন হিচাপে যোনটো ওপৰত কভাৰ কৰি দিয়া যায় হোৱাইট কালাৰৰ যোনটো পিপি ডাঙৰ, সেইটো হ'ল আপোনাৰ আউটাৰ পিপি। গতিকে বন্ধুসকল, আপুনি ঘৰতে বহি মাত্ৰ এই 6টা সামগ্ৰী লৈ আপুনি ব্যৱসায়টো ফাৰ্ষ্ট টাইমৰ কাৰণে 6,000ত আপুনি ষ্টাৰ্ট কৰি চাব পাৰে। আৰু এই ব্যৱসায়টো কৰিবলৈ হ'লে আপোনাৰ খুব বেছি কষ্টও নহয়, আপুনি সময় সেনেকুৱাও দিব নালাগে। আপুনি যিখিনি 2-3 ঘণ্টা সময় পায় আপুনি ঘৰতে বহি ধুনীয়াকৈ এইখিনি যি কৰিব লগা যি প্ৰচেছ, সেইখিনি আপুনি ধুনীয়াকৈ কৰিব পাৰে। আৰু আমি এইখিনিৰ বিষয়ে আমি আপোনালোকক ধুনীয়াকৈ গাইড কৰি দিওঁ। আৰু ব্যৱসায়টো কৰোঁতে আপোনালোকে ধুনীয়াকৈ প্ৰডাক্টৰ প্ৰতি নলেজ লয় আৰু কেয়াৰফুলি হয় কামটো ষ্টাৰ্ট কৰিব লাগে, আৰু ষ্টেপকৈ আপুনি আগবাঢ়ি যাব লাগে। যিকোনো ব্যৱসায় কৰোঁতে বা যিকোনো কামত আমি এবাৰতে সফল নহওঁ, চ' ষ্টেপকৈ লাহেকৈ আমি আগবাঢ়ি যাওঁ। চ' আপোনালোকে ব্যৱসায়টো এবাৰ ষ্টাৰ্ট কৰি চাব আৰু ধুনীয়াকৈ ষ্টেপকৈ আগবাঢ়ি যাব, আৰু প্ৰতিমাহে ধন উপাৰ্জন কৰি লাভালাভ হ'ব পাৰিব। চ' বন্ধুসকল, আপুনি যদি ভাবে যে ব্যৱসায়টো ষ্টাৰ্ট কৰিম বুলি, তেন্তে আপোনালোকে আমাৰ কণ্টেক্ট নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। নিশ্চয় আপোনালোকে তাত গৈ আমাক হোৱাটছআপ কৰিব পাৰে বা আমাক কল কৰিব পাৰে। ব্যৱসায়টোত যে আপোনালোকৰ প্ৰশ্ন থাকিব বা কিবা জানিব লগা বিষয় বা আপোনালোকে প্ৰডাক্টৰ বিষয়ে ভালকৈ কিছু জানিব বিচাৰে, তেন্তে আপোনালোকে আমাক হোৱাটছআপ কৰিব। নিশ্চয় আমি আপোনালোকক হেল্প কৰিম, সহায় কৰিম, আৰু আপোনালোকে নিশ্চিন্ত হৈ ব্যৱসায়টো ষ্টাৰ্ট কৰি চাব পাৰে ফাৰ্ষ্ট টাইম। চ' আশা কৰিলোঁ মোৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকৰ নিশ্চয় লাভালাভ হ'ব। আৰু বন্ধুসকল, যদি আপোনালোকে মোৰ এই চেনেলটোত নতুনকৈ আহিছে বা মোৰ এই ভিডিঅ'বোৰ নতুনকৈ চাই আছে, তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, যাতে মই বনোৱা যিকোনো ব্যৱসায়িক ভিত্তিক ভিডিঅ'বোৰ আপোনালোকে সঠিকভাৱে চাই থাকিব পাৰিব। লগতে মোৰ এই ব্যৱসায় ভিত্তিক ভিডিঅ'টো যদি চাই আপুনি ভাল পালে, তেন্তে প্লিজ মোৰ এই ভিডিঅ'টো শ্বেয়াৰ, লাইক এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।
क्वालिटी एक लगे जे उतना ভাল क्वालिटी नहीं आई 6 घंटा के पीछे है असल 1 লিটার सेंट आए माने क्वालिटी जाए लगे लगे এটা জানি অলমোস্ট যদি শুকাইলে তার নিচে জানি আর ওই সিস্টেম এই ঘন্টা যে 48 ঘন্টা যে রাখে লাগে ওটা 48 ঘন্টা যদি পার হয়ে যায় হলে এটাতে আরো ভাল কোয়ালিটি আসে এটা তো অকল 48 ঘন্টা একলা তো নাই থাকি না একবার মেশাল পিছে তোমার আধাটা তো না 70% আর 30% যন্টা ভাল সেন্ট বেশি যদি গাছ খোলা গম লাগি বলে 70% লাগে তারপরে আরেকটা পাতলা করব যন্টা যে এক গুয়া আর আধা কেজি কিন্তু বেশি যদি পাতলা করব হলে ওই যন্টা ওইটা আরো একটু আগে সব কাটিয়ে নিচে পাকামে শুকাই দেব শুকার পিছে 6 ঘন্টা যখন হই 6 ঘন্টার পিছে এটা তৈরি হবে 6 ঘন্টা তৈরি হলে তারপরে এটা ইনার কি বলবো ইনার প্লাস্টিক এটা তো ইনার ভরাইতে এটা ইনার ভরা 50 টাকা 10 টাকা নিজের সুবিধা মতো जितना ভাল क्वालिटी एक लगे जे उतना ভাল क्वालिटी नहीं आई 6 घंटा के पीछे है असल 1 লিটার सेंट आए माने क्वालिटी जाए लगे लगे এটা জানি অলমোস্ট যদি শুকাইলে তার নিচে জানি আর ওই সিস্টেম এই ঘন্টা যে 48 ঘন্টা যে রাখে লাগে ওটা 48 ঘন্টা যদি পার হয়ে যায় হলে এটাতে আরো ভাল কোয়ালিটি আসে এটা তো অকল 48 ঘন্টা একলা তো নাই থাকি না একবার মেশাল পিছে তোমার